হেল্ল' এভৰিৱান, সকলোবোৰ ভালে আছেনে বাৰু? বহুতে মেছেজ দি আছিলে আৰু ফোন কৰি আছিলে। আচলতে মই ৰিচিভ কৰিব পৰা নাই কাৰো মেছেজ ফোন। মই কাকোৱে ৰিপ্লাই কৰিবও পৰা নাই। আচলতে মই 28 তাৰিখৰ পৰা গুৱাহাটী প্ৰতীক্ষা হস্পিটেলত এডমিট আছিলোঁ। যিহেতু মোৰ এটা সৰু অপাৰেশ্যন হৈছিলে, যিহেতু মই তেজপুৰত দেখাই আছিলোঁ, কিন্তু তেজপুৰত তেনেকৈ ধৰিব পৰা নাছিলে প্ৰব্লেমটো কি হৈছিলে কি নাই। পিছত মই প্ৰতীক্ষাত গৈ পেলাই দেখাই পেলাই তাতে চাৰ্জাৰী কৰিব লাগিব বুলি ক'লে। চাৰ্জাৰী কৰিলোঁ, ভালে ভালে হৈ গ'ল যিহেতু। চ' সেইটো কাৰণে অকণমান বেড ৰেষ্টত আছোঁ এতিয়া। আৰু যিহেতু ভাবিছোঁ আকৌ কামবোৰ ষ্টাৰ্ট কৰিব লাগিব লাহে লাহে। সেইটো কাৰণে আকৌ কামবোৰতো আছেই, যিহেতু বিয়াৰ বুকিংখিনিও আছে। আৰু এনেকৈ লাহে লাহে কামবোৰ কৰি যাব, আগবাঢ়িতো লাগিবই। আৰু আপোনালোকে ভাবিছোঁ আশীৰ্বাদ কৰিব সোনকালে সুস্থ হওঁ বুলি। আৰু মই আচলতে ভিডিঅ'টো এইকাৰণে বনালোঁ যে বহুতৰে ফোন মেছেজ মই ৰিপ্লাই দি থাকিবলৈ মই আচলতে পাৰাও নাই, গাটো বিশেষকৈ ভাল নহয়। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ ওচৰতে মই দিওঁ। আৰু যিহেতু গম পাইছিলে, মই ফটো প'ষ্ট কৰিছিলোঁ নিউ ইয়েৰৰ। মই যিহেতু হস্পিটেলতে এডমিট আছিলোঁ, যিহেতু ভগৱানৰ কৃপাত মই ভালে ভালে ভাল হৈ আহিলোঁ। যিহেতু এক ৰাতি এনেকুৱা ICU থাকিব লগা হ'ল, তথাপিও সকলোৰে আশীৰ্বাদত তথাপিও সুস্থ হৈ ঘূৰি আহিলোঁ। আৰু এতিয়া যিহেতু আকৌ কামবোৰ ষ্টাৰ্ট কৰি যাম। আৰু যিহেতু প্ৰীতি মেকআপ একাডেমি ষ্টুডিঅ'ত এতিয়া নতুন বছৰ আহিছে, এডমিশ্যনসমূহ চলি আছে। পুৰণা বছৰটো 2025 চনটোত বহুত বেয়া আছিলে, যিহেতু মোৰ কাৰণেও এটা বেয়া দিন বুলি ক'ব লাগিব। চ' সেইটো কাৰণে 2025 চনটো আঁতৰাই 2026 চনটোত আকৌ আহিবলগীয়া সকলোকে নতুন বছৰৰ শুভেচ্ছাও জনাইছোঁ। আৰু লগতে মোৰ একাডেমিত এডমিশ্যনসমূহ চলি আছে, বিউটিচিয়ান মেকআপৰ দুইটাও, আৰু লগতে ব্ৰাইডেল বুকিংসমূহ চলি আছে। যিহেতু কামটো কৰি যাবই লাগিব, সেইকাৰণে মই ভাবিলোঁ আৰু এবাৰ সকলোকে এবাৰ ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ যাতে মই এতিয়া ধুনীয়াকৈ সুস্থ হৈছোঁ। আৰু যাতে আপোনালোকে আগলৈও এনেকৈ মোক আশীৰ্বাদ কৰি যাব আৰু ধুনীয়াকৈ সুস্থ হৈ কামবোৰ যাতে কৰি যাওঁ। আৰু নেক্সট ভিডিঅ' আপোনালোকে প'ষ্ট এতিয়া আকৌ পাই থাকিব মোৰ পৰা। আৰু এতিয়ালৈ সকলোকে আহিছোঁ দেই। আৰু নতুন বছৰ সকলোকে অনাগত দিনবোৰ যাতে ভাল হওক, আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ।